Hello guys, welcome back to another video. আজি ভিডিওটোৰ মাধ্যমে আপোনালোকৰ ওচৰত বহুত এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন লৈ আহিছো যিসকলে পলিটেকনিকত ইতিমধ্যে এডমিশনৰ কাৰণে ৰেজিষ্ট্ৰেচনৰ কাৰণে যোনটো অনলাইন ফৰ্ম ফিলআপ চলি আছে তাত আপোনালোকে এপ্লাই কৰিছিলে বাট ভুলকৈ সাবমিট কৰিছিলে বা কিছু ভুল ইনফৰমেশ্যন দিছিলে সাবমিশন কৰাৰ সময়ত বা ৰং ইনফৰমেশ্যন দি আপোনালোকে ফাইনেল সাবমিশন কৰিছিলে তো আজি এই ভিডিওটোৰ মাধ্যমে কাৰেকশ্যনৰ ডিটেইলছটো জনাম কেনেকৈ আপোনালোকে অনলাইনত নিজৰ প্ৰফাইলটো বা নিজৰ যি ইনফৰমেশ্যন দিছিলে বা সেইবোৰ আপোনালোকে কেনেকৈ কাৰেকশ্যন কৰিব পাৰিব আজি ভিডিওটোৰ মাধ্যমে আপোনালোকক জনাম যেহেতু আপোনালোকে জানেই 21 আৰু 22 তাৰিখে আপোনালোকৰ 21 জুন আৰু 22 জুনলৈকে আপোনালোকৰ যোনটো কাৰেকশ্যনৰ ডেট হেতু তো আজি লাষ্ট ডেট তো যেহেতু মই পাৰ্সোনাল কিছু ব্যক্তিগত কামৰ কাৰণে ব্যস্ত আছিল তাৰ কাৰণে আপোনালোকক ইনফৰমেশ্যনটো দিব পৰা নাই তো এই ভিডিওটোৰ মাধ্যমে আপোনালোকক ষ্টেপ বাই ষ্টেপ জনাম আপোনালোকে ভিডিওটো সম্পূৰ্ণ চাব ওকে তো আপোনালোকক জনাই দিম যে কেনেকৈ কোনটো অপচনত ক্লিক কৰিলে আপোনালোকে কাৰেকশ্যন কৰা অপচনটো পাই যাব তো আপোনালোকে প্ৰথমতে যিসকলৰ ধৰি লওক পলিটেকনিকৰ ৰেজিষ্ট্ৰেচন কৰোতে ভুল হৈছিলে তেওঁলোকে যদি কাৰেকশ্যন কৰিব বিচাৰিছে তেনেহলে আপোনালোকে dt.assam.gov.in আপোনালোকে মনত ৰাখিব যে 22 জুন আজি ডেটেই কিন্তু আসলে লাষ্ট ডেট 22 জুন ঠিক আছে আজি ৰাতি যেহেতু ভিডিওটো আপলোড দি আছো বা ৰেকৰ্ড কৰি আছো তো আপোনালোকে আজি যিসকলে চাব বা আপোনালোকে আজিয়ে কাৰেকশ্যনটো কৰি ল'ব চাই কেনে তো আপোনালোকে ডাইৰেক্টলি দ্বিতীয় ৱেবছাইটত যাব ভিজিট কৰিব তাৰ পিছত আপোনালোকে তাত আপোনালোকে নিশ্চয়কৈ গম পায় যেনেকৈ ফৰ্ম ফিলআপ কৰিছিলে ৰেজিষ্টাৰ ফৰ এডমিশন ইনটু দা ষ্টেট গভৰ্ণমেণ্ট পলিটেকনিক অফ আসাম ইজ নাও ওপেন যোনটো অপচন আছে তাত আপোনালোকে ক্লিক কৰিব লাগিব কাৰেকশ্যনৰ কাৰণে যেনেকৈ আচলতে আপোনালোকে লগইন কৰে তো ইয়াত কিন্তু লগইন কৰাৰ কাৰণে এটা অপচন তো আপোনালোকে ইয়াত নিশ্চয়কৈ অপচন এটা পাইছে যে ৰেজিষ্ট্ৰেচন লিংক ফৰ পলিটেকনিক এডমিশন তো ইয়াত ক্লিক কৰিব লাগিব ইয়াত ক্লিক কৰি আপোনালোকে যোনটো এপ্লাই কৰিছিলে এপ্লাই কৰাৰ পিছত নিশ্চয়কৈ লগইন আইডি পাইছিলে বা নিজৰ যোনটো ৰেজিষ্টাৰ্ড জিমেইল আইডি বা ইমেইল আইডি হেতু আৰু যোনটো পাছৱৰ্ড ক্ৰিয়েট কৰিছিলে পাছৱৰ্ডটো এন্টাৰ কৰিব লাগিব তো আপোনালোকে ডাইৰেক্টলি লগইন কৰিব লাগিব ওকে লগইন নম্বৰ অপচনত ক্লিক কৰিব লগইন নম্বৰ অপচনত ক্লিক কৰিলে ইয়াত আপোনালোকে নিশ্চয়কৈ ইয়াত দেখিব পাইছে যে এন্টাৰ ৰেজিষ্টাৰ্ড ইমেইল আইডি আৰু পাছৱৰ্ড আৰু আপোনালোকৰ যোনটো কেপচাটো ইয়াত এন্টাৰ কৰি ডাইৰেক্ট লগইন কৰিব ঠিক আছে মই এটা লগইন আইডি লগইন কৰি আছো লগইন কৰি আপোনালোকক দেখুৱাই আছো কেনেকৈ কাৰেকশ্যন কৰিব লাগে আপোনালোকে জাস্ট ভিডিওটো কন্টিনিউ চাই থাকিব তেতিয়া আপোনালোকে বুজি পাব তো 7 যোনটো আপোনালোকৰ কেপচা আছে হেতু এন্টাৰ কৰি লগইন কৰি আছো ওকে সো আইডি এটা লগইন কৰাৰ পিছত কিন্তু আপোনালোকে হোম পেজত এনেকুৱা অপচন পাই যাব প্ৰফাইল সিলেক্ট প্ৰগ্ৰাম পেমেন্ট ওপেন প্ৰফাইল ওকে তো আপোনালোকক জনাম যে কোনটো অপচনত ক্লিক কৰিব লাগিব তো যদি আপোনালোকে ধৰি লওক তলত স্ক্ৰল ডাউন কৰে কি অপচন আছে হেতু আগতে জনাই আছো তো তললৈ যদি অকমান স্ক্ৰল ডাউন কৰে তেনেহলে কিন্তু আপডেট একাডেমিক ডিটেইলছ পাব তো ইয়াত ক্লিক কৰিলে কিন্তু সম্পূৰ্ণ যিবোৰ কাৰেকশ্যন ডিটেইলছ সেইবোৰ কিন্তু কৰিব নোৱাৰে ওকে তো আপোনালোকে যিসকলৰ ধৰি লওক একাডেমিক ডিটেইলছবোৰ কাৰেকশ্যন কৰিবলগীয়া আছে তেনেহলে এইটো অপচনত ক্লিক কৰিব বাকি যিবোৰ কাৰেকশ্যনৰ কাম হেতু বেলেগ এটা অপচনত ক্লিক কৰিব লাগিব হেতু আপোনালোকক জনাম তো আপডেট একাডেমিক ডিটেইলছ যদি ক্লিক কৰে যে যিসকলৰ ধৰি লওক HSLC পাৰ্সেন্টেজ অকমান ভুলকৈ এন্টাৰ কৰিছিলে যে আপোনাৰ যদি 50% হয় আপোনালোকে বোলে 30% দি ৰাখিছে বা মেথছত মাৰ্ক অকমান কম দিছিলে যোনটো ৰিয়েল মাৰ্ক হেতু দিয়া নাছিলে তো তেনেকুৱা ধৰণৰ যদি ভুল আছিলে তেনেহলে এইটো অপচনত ক্লিক কৰি আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব যদি আপোনালোকৰ তেনেকুৱা ধৰণৰ ভুল নাই তেনেহলে তাত ক্লিক কৰি ওকে মাৰিলে কিন্তু হেতু সাবমিশন নহব বহুতৰে হেতু সাবমিট লোৱা নাই দেখা গৈছে আপোনালোকে নিশ্চয়কৈ চেষ্টা কৰিছে ঠিক আছে তো আপোনালোকক জনাম এতিয়া যে বাকি কাৰেকশ্যন কেনেকৈ কৰিব ধৰি লওক নতুন ডকুমেন্ট কেনেকৈ আপলোড কৰিব যেহেতু 22 তাৰিখ লাষ্ট ডেট আপোনালোকে কিন্তু মনোযোগ সহকাৰে চাব তো লগইন কৰাৰ পিছত যোনটো ওপৰত এটা অপচন পাব যে ওপেন প্ৰফাইলত আপোনালোকে ক্লিক কৰিব লাগিব ওকে তো ওপেন প্ৰফাইলত যেতিয়া ক্লিক কৰিছে ক্লিক কৰাৰ পিছত আপোনালোকৰ প্ৰফাইলটো ওপেন হৈছে আৰু এতিয়া আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব তো ওপেন প্ৰফাইলত ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াত এটা যাৰ আসলতে লগইন আইডিটো লৈছো এটো আপোনালোকৰ নামটো শো কৰিব পাৰে ঠিক আছে তো ইয়াত আপডেট নামৰ অপচন যোনটো আছে আপডেট নামৰ অপচনটোত ক্লিক কৰিব লাগিব ওকে আপডেট নামৰ অপচনত ক্লিক কৰিলে আপোনালোকৰ আগৰ প্ৰফাইল ডিটেইলছবোৰ আহি যাব ধৰি লওক প্ৰফাইল ডিটেইলছত যদি অকমান এডিট কৰিব লগিয়া আছে তাতেও আপোনালোকে এডিট কৰিব পাৰিব আদাৰ ডিটেইলছত আপোনালোকৰ কাষ্ট কেটেগৰি যদি অকমান বা আপোনালোকৰ যদি NCC কেটেগৰি এইবোৰ কেটেগৰি যদি আপোনালোকে দিয়া নাছিলে আপোনালোকে যদি সেই কেটেগৰিত পৰে বা আপোনালোকৰ যিবোৰ ডিটেইলছ আছে
সেইবোৰ যদি দিয়া নাছিলে আপোনালোকে দিব পাৰে আপলোডত আপোনালোকে কিছুমান ডকুমেণ্টছ যদি আপলোড কৰিবলগীয়া থাকে কিছুমানৰ এনেকুৱা হৈছে যে PRC অলৰেডি হৈছে আপোনালোকে যেতিয়া ফৰ্ম ফিল আপ কৰিছিলে তেতিয়া আপোনালোকে অনলি ৰিচিপ্টটো দিছিলে ৰিচিপ্টৰ লগত ডিক্লাৰেশ্যন দিব লাগে সেইটো আপোনালোকে বহুতে নাজানে তো আপোনালোকে ডিক্লাৰেশ্যন এতিয়া দিব পাৰে ডিক্লাৰেশ্যনৰ লগতে ৰিচিপ্টটো যোনটো PRC বা NCLৰ অনলাইন কৰা ৰিচিপ্টটো সেইটো আপোনালোকে একেলগে এটাচ কৰি এটা PDFত আপোনালোকে এড কৰি এটাচ কৰি আপোনালোকে সেই PDFটো ইয়াত আপলোড কৰিব লাগিব আৰু যদি ধৰি লওক কিছুমানৰ PRC ৰিচিপ্টটো দিছিলে বাট এতিয়া অৰিজিনেল PRCটো হাতত আহি গৈছে তো আপোনালোকে এতিয়া PRCটো আপলোড কৰিব পাৰিব তো শেষত গৈ প্ৰিভিউ অপশ্যন পাই যাব প্ৰিভিউ অপশ্যনৰ পিছত আপোনালোকে ফাইনেল সাবমিট কৰি দিব ঠিক আছে তো আপোনালোকক ষ্টেপ বাই ষ্টেপ জনাই আছোঁ আৰু প্ৰিফাৰেঞ্চবোৰ এড কৰিব পাৰিব প্ৰিফাৰেঞ্চটো কেনেকৈ কৰিব লাগিব ফাইনেল লক কৰিব লাগিব লক কৰাৰ পিছত প্ৰিফাৰেঞ্চ আকৌ নতুনকৈ এড কৰিব পাৰিব সেইটো আপোনালোকক দেখুৱাই আছোঁ সো ইয়াত পাৰ্সোনেল ডিটেইলছবোৰ ঠিকে আছে যদি আপোনালোকৰ পাৰ্সোনেল ডিটেইলছবোৰ ঠিক নাই তেনেহলে আপডেট ডিটেইলছ নামৰ অপশ্যনত ক্লিক কৰি এইবোৰ আপোনালোকে ঠিক কৰিব পাৰিব ধৰি লওক কিছুমান ইয়াত অপশ্যন আছে এইবোৰত আপোনাৰ নাম অকমান যদি ভুল আছে হেতু আপোনালোকে শুদ্ধ কৰিব পাৰিব বাট আপডেট ডিটেইলছ যোনটো আপডেট ডিটেইলছ অপশ্যন আছে তাত ক্লিক কৰিব লাগিব যদি গোটেইখিনি ঠিকে আছে বলে প্ৰফাইলত কোনো প্ৰবলেম নাই তেনেহলে প্ৰসিড টু নেক্সট নামৰ অপশ্যনত ক্লিক কৰিব লাগিব প্ৰসিড টু নেক্সট নামৰ অপশ্যনত ক্লিক কৰাৰ পিছত আদাৰ ডিটেইলছ নামৰ অপশ্যনত আহি যাব আদাৰ ডিটেইলছ আপোনালোকে নিশ্চয়কৈ গম পাইছে আদাৰ ডিটেইলছ অপশ্যনটো আহি গৈছে সো আপোনালোকে নিশ্চয়কৈ দেখিব পাইছে আদাৰ ডিটেইলছত আপোনালোকৰ ধৰি লওক মেডিকেল এটেনশ্যন এইবোৰ ন দিয়া হৈছে বা আপোনালোকৰ ৰুৰেল এৰিয়া বা সেমি আৰবান বা মেট্ৰপলিটান এৰিয়াত বিলং কৰে নেকি সেইবোৰ দিয়া আছে টিউশন ফি ওয়েভাৰ যদি আপোনালোকে টিউশন ফি ওয়েভাৰটো দিয়া নাছিলে তো আপোনালোকে টিউশন ফি ওয়েভাৰ স্কিমটো কেতিয়া পাব যদি আপোনালোকৰ ফেমিলি কম্বাইন যোনটো ইনকাম হেতু যদি এন্টাৰ কৰা নাই তেনেহলে এইটো অপশ্যন নাহিব ফেমিলি কম্বাইন ইনকামটো এন্টাৰ কৰাৰ পিছতহে এইটো অপশ্যন আহি যাব মানে প্ৰফাইল যোনটো ডিটেইলছ প্ৰফাইল ডিটেইলছত ফেমিলি কম্বাইন ইনকামটো থাকে তো যিসকলৰ অকমান কম ইনকাম এনুৱেলি তেওঁলোকৰ কিন্তু টিউশন ফি ওয়েভাৰ স্কিমটোৰ বেনিফিটটো পাব দেন এইবোৰ অপশ্যন আপোনালোকে দিয়াৰ পিছত আপোনালোকে কেনেকৈ দিব যে আপডেট ডিটেইলছ নামৰ অপশ্যনত ক্লিক কৰিলে এইবোৰ এডিট কৰিব পাৰিব বাকি এইবোৰতো কোনো যদি প্ৰবলেম নাথাকে ঠিক আছে খুব বিশেষ যদি প্ৰবলেম নাথাকে তেনেহলে প্ৰসিড টু নেক্সট নামৰ অপশ্যনত ক্লিক কৰিব প্ৰসিড টু নেক্সট নামৰ অপশ্যনত ক্লিক কৰিলে আপোনালোকৰ আগৰ যিবোৰ আসলে পিকচাৰ আপলোড কৰিছিলে ধৰি লওক আপোনালোকৰ যিবোৰ ডকুমেণ্টছ আপলোড কৰিছিলে সেইবোৰ আপোনালোকৰ আহি যাব ঠিক আছে যদি ধৰি লওক ইয়াত আপোনালোকৰ PRCৰ ৰিচিপ্ট ইয়াত অনলি আপলোড কৰা হৈছে ওকে PRCৰ ৰিচিপ্টটো যদি আপোনালোকৰ আপলোড কৰা হৈছে তেনেহলে আপোনালোকে নিশ্চয়কৈ গম পাইছে যে PRCৰ যদি ৰিচিপ্টটো অনলি আপলোড কৰা হৈছে ইয়াত তেনেহলে এইটো আপোনালোকৰ ডিলিট নামৰ অপশ্যনত ক্লিক কৰিব ঠিক আছে তো ডিলিট নামৰ অপশ্যনত ক্লিক কৰাৰ পিছত PRC উইথ আপোনালোকৰ কি কৰিব লাগিব যে PRCৰ লগতে যোনটো আপোনাৰ ডিক্লাৰেশ্যন ফৰ্ম হেতু আপোনালোকৰ আপলোড কৰিব লাগিব ইয়াত আপলোড কৰাৰ পিছত আপোনালোকৰ আকৌ ইয়াত বেলেগ ডকুমেণ্টবোৰ আছে যিবোৰ ধৰিলে ইনকাম সাৰ্টিফিকেট আহিব পাৰে বা আপোনালোকৰ ডকুমেণ্ট ইনকাম সাৰ্টিফিকেট সাপোৰ্ট টিউশন ফিজ ওয়েভাৰ এইবোৰ যদি আপোনালোকৰ কোনো প্ৰবলেম থাকে তেনেহলে আপোনালোকৰ এইটো ডিলিট নামৰ অপশ্যনত ক্লিক কৰিব প্ৰথমতে যোনটো আগতে ভুল ডকুমেণ্টছ আপলোড কৰিছিলে সেই ডিলিট নামৰ অপশ্যনত ক্লিক কৰাৰ পিছত আকৌ নতুনকৈ আপলোড কৰিব লাগিব সিলেক্ট কৰিব লাগিব ফাইল সিলেক্ট কৰাৰ পিছত আকৌ আপলোড কৰিব যেনেকৈ ফৰ্ম ফিল আপ প্ৰথমতে কৰিছে এইবোৰ কৰাৰ পিছত আপোনালোকৰ প্ৰথমতে সেভ এণ্ড ড্ৰাফো কৰিব পাৰে বা আপোনালোকৰ ফাইনেল ৰিভিউ যোনটো অপশ্যন আছে ফাইনেল ৰিভিউ নামৰ অপশ্যনত ক্লিক কৰিব পাৰে ফাইনেল ৰিভিউ অপশ্যনত পিছত আপোনালোকৰ লক কৰি দিব লাগিব ঠিক আছে সেইটো আপোনালোকক দেখাইছো ষ্টেপ বাই ষ্টেপ এইবোৰ এডিট কৰাৰ পিছত আপোনালোকে ডাইৰেক্টলি ফাইনেল ৰিভিউ ফাইনেল যোনটো প্ৰিভিউ আছে ফাইনেল প্ৰিভিউ অপশ্যনত ক্লিক কৰিব সো ফাইনেল প্ৰিভিউ নামৰ অপশ্যনত যোনটো অপশ্যন আছে তাত ক্লিক কৰাৰ পিছত আপোনালোকৰ ডিটেইলছবোৰ আকৌ চেক কৰিব দিব যদি আপোনালোকৰ ডিটেইলছবোৰ নাম বা আপোনালোকৰ কি ডকুমেণ্ট আপলোড কৰিলে সেইবোৰ যদি ভুল নাই তেনেহলে আপোনালোকে নিশ্চিন্ত হৈ আপোনালোকে সাবমিট এণ্ড লক অপশ্যনত ক্লিক কৰিব আৰু এটা মনত ৰাখিব যে সাবমিট এণ্ড লক নামৰ অপশ্যনত ক্লিক কৰাৰ পিছত কিন্তু আৰু কেতিয়াও এডিট কৰিব নোৱাৰিব কাৰণ এবাৰে এডিট নামৰ অপশ্যনটো দিছিলে তো আপোনালোকে ইয়াত যোনটো সাবমিট এণ্ড লক নামৰ অপশ্যনত ক্লিক কৰিব পাৰে আৰু এটা কথা যদি আপোনালোকে ধৰি লওক যেতিয়া ফৰ্ম ফিল আপ কৰিছে তেতিয়া বোলে কোনো এটা ইনফৰমেশ্যন তেতিয়া তৎক্ষণাত দিব পৰা নাই তেনেহলে সেভ এজ ড্ৰাফট নামৰ অপশ্যনত ক্লিক কৰি ৰাখিব পাৰে তো আপোনালোকে যিমানখিনি এডিট কৰিছে সিমানখিনি আপোনালোকৰ এডিটেড হৈ থাকিব পিছত আপোনালোকৰ বাইচাকৈ ভিডিঅ'টো কিন্তু কৰিব লাগিব পিছত ধৰি লওক এঘণ্টামান পিছত আকৌ লগইন কৰিব লাগিব লগইন কৰিলে আপোনালোকে আকৌ যিবোৰ ধৰি লওক তথ্য এডিট কৰিবলগীয়া আছে সেইবোৰ আপোনালোকে এডিট কৰি সাবমিট যোনটো অপশ্যন আছে তাত আপোনালোকে ক্লিক কৰিব লাগিব সাবমিট এণ্ড লক নামৰ অপশ্যনত সাবমিট এণ্ড লক নামৰ অপশ্যনত ক্লিক কৰাৰ পিছত কিন্তু আপোনালোকৰ কেতিয়াও আৰু এডিট কৰিব নোৱাৰিব এইটো ফাইনেল আৰু সাবমিট এণ্ড লক
নম্বৰ অপশ্যনত ক্লিক কৰাৰ পিছতহে প্ৰিফাৰেঞ্চবোৰ এডিট কৰিব পাৰিব ধৰি লওক কি কলেজত আকৌ নতুনকৈ এপ্লাই কৰিব বিচাৰিছে সেইটো আপোনালোকে অপশ্যনটো আহি যাব ওকে তো আপোনালোকে দেখুৱাইছোঁ ছাবমিট এণ্ড লক নামৰ অপশ্যনত ক্লিক কৰিব লাগিব তো ছাবমিট এণ্ড লক নামৰ অপশ্যনত ক্লিক কৰাৰ পিছত কিন্তু ইয়াত এটা কনফাৰ্মেশ্যন লৈছে ঠিক আছে ইয়াত যে দিছ ইজ ইম্পৰ্টেণ্ট ষ্টেপ প্লিজ ইনচিয়ৰ ডেট ইউ হেভ ভেৰিফাইড দ্য প্ৰফাইল ডিটেইলছ ফৰ কাৰেকশ্যন ন' মডিফিকেশ্যন উইল বি এলাউড আফটাৰ দ্য ষ্টেপ তো এতিয়া যেহেতু আপোনালোকক কৈছোঁ যে প্ৰিফাৰেঞ্চৰ কথা তো প্ৰিফাৰেঞ্চৰ বেচিকেলি আচলতে মেবি মডিফিকেশ্যন কৰিব নিদিব ওকে তো যেহেতু আপোনালোকক কৈছোঁ তো ইয়াত যেহেতু আকৌ এটা ইনফৰমেশ্যন দিছে মডিফিকেশ্যনৰ চাগে মানে প্ৰিফাৰেঞ্চৰ অপশ্যনটো চাগে নিদিব মানে আপোনালোকৰ অনলি কাৰেকশ্যন ইনফৰমেশ্যনটো কাৰেকশ্যনৰ এডিট কৰা অপশ্যনটোহে দিছে ঠিক আছে তো যেহেতু ইয়াত উল্লেখ কৰিছে যে মডিফিকেশ্যন অপশ্যনটো নিদিব তেনেহ'লে নেক্সট অপশ্যনত কি আহে আপোনালোকক দেখুৱাম যিহেতু মই এতিয়ালৈকে এইটো ট্ৰাই কৰা নাই আপোনালোকক এই ভিডিঅ'ৰ মাধ্যমেৰে ট্ৰাইও কৰি আছোঁ আপোনালোকক ভিডিঅ'টো বনাই আছোঁ কাৰণ সময় বহুত কম সময় নাছিলে তো ইয়াত যেহেতু কোৱা হৈছে যে দিছ ইজ এ ইম্পৰ্টেণ্ট ষ্টেপ প্লিজ ইনচিয়ৰ ডেট ইউ হেভ ভেৰিফাইড দ্য প্ৰফাইল ডিটেইলছ ফৰ কাৰেকশ্যন ন' মডিফিকেশ্যন উইল বি এলাউড আফটাৰ দিছ ষ্টেপ মানে আপোনালোকৰ ইয়াৰ পিছত ফৰ্ম ফিল আপ কৰাৰ পিছত কিন্তু আৰু কোনো মডিফিকেশ্যন কৰিব নিদিব যিকোনো তথ্য সেইটো কাৰণে আগতে কনফাৰ্ম কৰিব দিছে যদি আপোনালোকে ধৰি লওক আপোনালোকক যোনটো কৈছোঁ ঠিক আছে ভালদৰে ইয়াত উল্লেখ কৰিছে মই বুজি পালোঁ আচলতে যে প্ৰিফাৰেঞ্চ কৰা অপশ্যনটো দি দিব ঠিক আছে প্ৰিফাৰেঞ্চ আকৌ নতুনকৈ এড কৰা অপশ্যন দি দিব বাট যিমানলৈকে আপোনালোকৰ অনলাইন কৰা হ'ল সিমানলৈকে যদি আপোনালোকৰ ধৰি লওক চব ঠিক আছে ঠিক থকাৰ পিছত আপোনালোকৰ এই টিক মাৰ্কটোত আপোনালোকে ক্লিক কৰিব লাগিব টিক মাৰ্কটোত ক্লিক কৰা মানে কি হ'ল যে আপোনালোকে যিবোৰ ইনফৰমেশ্যন দিছে সেইবোৰ শুদ্ধ হৈছে পিছত আৰু কিন্তু আপোনালোকক মডিফিকেশ্যন কৰিব নিদিব সেইটো আগতে কোৱা হৈছে কনফাৰ্ম এণ্ড লক ইফ ইউ আৰ চিয়'ৰ দ্য প্ৰচিড ইলছ ক্লিক অন কেনচেল যদি ধৰি লওক কোনো কাৰেকশ্যন কৰা আৰু তথ্য কাৰেকশ্যন কৰিবলগীয়া থাকে তেনেহ'লে কেনচেল নামৰ অপশ্যনত ক্লিক কৰিব লাগিব আৰু যদি কাৰেকশ্যন কৰা কোনো প্ৰব্লেম নাথাকে বা কাৰেকশ্যন কৰিবলগীয়া নাথাকে তেনেহ'লে আপোনালোকে ডাইৰেক্টলি টিক নামৰ অপশ্যনটোত ক্লিক কৰিছে ক্লিক কৰাৰ পিছত কনফাৰ্ম এণ্ড লক নামৰ অপশ্যনটোত ক্লিক কৰিব লাগিব মই ডাইৰেক্ট কনফাৰ্ম কৰি দিলোঁ প্ৰফাইল আপডেটেড ছাকচেছফুলি লিখা আছে চ' আপোনালোকক আৰু এটা কথা জনাব বিচাৰিছোঁ যে যিহেতু প্ৰথমতে মই এটা কনফিউজত আছিলোঁ যে প্ৰিফাৰেঞ্চ এড কৰিব পাৰিব নে নাই তো বেচিকেলি আচলতে প্ৰিফাৰেঞ্চ এড কৰিব বহুত ট্ৰাই কৰিলে আচলতে আপোনালোকেও ট্ৰাই কৰিব বেচিকেলি মই ট্ৰাই কৰি চেষ্টা কৰিলোঁ আচলতে যে প্ৰিফাৰেঞ্চ এড কৰাৰ অপশ্যনটো পোৱা নাই মেবি প্ৰিফাৰেঞ্চ কৰাৰ অপশ্যনটো এনেবল কৰি দিয়া নাই পিছলৈ আচলতে থাৰ্ড কাউন্সিলিং বা থাৰ্ড এলটমেণ্টৰ পিছত দিব পাৰে কাৰণ যোৱা বৰ্ষতো থাৰ্ড এলটমেণ্টৰ পিছত আচলতে প্ৰিফাৰেঞ্চ যোনটো মডিফিকেশ্যন ধৰি লওক কিছুমানে ভুলকৈ কলেজ এড কৰিছিলে সেইবোৰ অপশ্যন বেচিকেলি ৰিজাল্ট দিয়াৰ আগতে নিদিয়ে যোৱা বৰ্ষতো তেনেকৈ দিছিলে সেইটো কাৰণে আপোনালোকক ভিডিঅ' আকাৰে এটা ভিডিঅ'ত কৈছিলোঁ যে যোনটো প্ৰিফাৰেঞ্চৰ কাৰেকশ্যন কৰাৰ অপশ্যনটো কিন্তু নিদিব ফাইনেলি এতিয়া কিন্তু আপোনালোকক আচলতে মই লগ ইন কৰি বুজি পালোঁ আচলতে কেছটো যে এই বৰ্ষটো কিন্তু এতিয়ালৈকে দিয়া নাই পিছলৈ দিয়াটো দিব পাৰে তো ইয়াত ধৰি লওক চিলেক্ট প্ৰগ্ৰাম নামৰ অপশ্যনত ক্লিক কৰিলে ইয়াত লিখা আছে দেয়াৰ আৰ ন' প্ৰগ্ৰাম অপেন দ্য ফৰ চিলেকশ্যন প্লিজ চেক দ্য প্ৰগ্ৰাম চিডিউল এইটো প্ৰগ্ৰামৰ কথাহে আহিছে বা আপোনালোকৰ ইয়াত যদি চিলেক্ট প্ৰগ্ৰাম এইবোৰ মানে প্ৰিফাৰেঞ্চ এড কৰাৰ অপশ্যনটো অহাই নাই ঠিক আছে তো আপোনালোকক কৈছোঁ যে যিসকলে ধৰি লওক প্ৰিফাৰেঞ্চ বা পলিটেকনিক এড কৰোঁতে বা ব্ৰাঞ্চ কলেজ এড কৰোঁতে অকণমান ভুল কৰিছিলে তো তেওঁলোকৰ কাৰণে আচলতে প্ৰিফাৰেঞ্চবোৰ এড হোৱা নাই অপশ্যনটো দিয়া নাই হয়তো বা পিছত দিব পাৰে কাৰণ যোৱা বৰ্ষত থাৰ্ড এলটমেণ্ট মানে ধৰি লওক এতিয়া ফাৰ্ষ্ট এলটমেণ্টৰ ৰিজাল্টটো দিব বা কোনে ক'ত ছিট পালে আপোনালোকে জুলাই মাহত নিশ্চয়কৈ ৰিজাল্টটো পাই যাব তো তেতিয়া আপোনালোকৰ এডমিশ্যন হোৱাৰ পিছত কিমানটা ছিট থাকে আকৌ ৰিজাল্ট দি দিব আপোনালোকৰ ছেকেণ্ড এলটমেণ্ট হোৱাৰ পিছত থাৰ্ড এলটমেণ্ট দিয়াৰ আগে আপোনালোকক কি কৰিব যে আকৌ যিসকলে ধৰি লওক ভুলকৈ প্ৰিফাৰেঞ্চ এড কৰিছিলে তেওঁলোকে প্ৰিফাৰেঞ্চ ভুলকৈ এড কৰাৰ কাৰণে মাৰ্ক বেচিছত তেওঁলোকে ক'তো ছিট যদি নাপায় যিসকলে ছিট নাপায় তেওঁলোকৰ আচলতে মডিফিকেশ্যন কৰাৰ অপশ্যনটো দি দিব অ'কে দি দিয়াৰ চান্সেছ খুবেই আছে কাৰণ যোৱা বৰ্ষতে দিছিলে তো আপোনালোকে চিন্তিত হ'ব নালাগে যিসকলে ধৰি লওক অকণমান ভুল কৰিছিলে অকণমান ৱেইট কৰক আপোনালোকে প্ৰিফাৰেঞ্চবোৰ পলিটেকনিক বা কলেজ এড কৰাৰ অপশ্যনটো নতুনকৈ পাই যাব পাৰে বাট এই যোনটো ছিজন 22 আৰু 21 তাৰিখ অনলি ইনফৰমেশ্যন বা আপোনালোকৰ পাৰ্চনেল ডিটেইলছ প্ৰফাইল যিবোৰ এডুকেশ্যনেল ডিটেইলছ আছে এইবোৰ আপোনালোকেহে চেঞ্জ কৰিব পাৰিছিলে বা পাৰিছে বা পাৰি আছে আপোনালোকক নিশ্চয়কৈ ভিডিঅ' আকাৰে জনাইছোঁ কেনেকৈ এডিট কৰিব লাগে তো আপোনালোকে এডিট কৰিব আশা কৰিছোঁ সকলোৱে ভিডিঅ'টোৰ মাধ্যমেৰে বুজি পাইছে তো আজি ভিডিঅ' চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ দিছোঁ আপোনালোকে যদি এই চেনেলটো ছাবস্ক্ৰাইব কৰা আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰক এই চেনেলটোৰ জৰিয়তে পলিটেকনিক সম্পৰ্কিত সকলো ধৰণৰ ইনফৰমেশ্যন বা পলিটেকনিক পাছ কৰাৰ পিছত বিটেক যদি কৰিব বিচাৰিছে বিটেক পঢ়াৰ কাৰণেও ইনফৰমেশ্যনবোৰ
দি আছোঁ আপোনালোকে কেনেকৈ JLEE এক্সাম দিব ক'ত এপ্লাই কৰিব লাগিব JLEE সম্পৰ্কেও বহুত ইনফৰমেশ্যন আহি আছে বা দি আছোঁ আৰু ITI সম্পৰ্কেও বহুত ইনফৰমেশ্যন আছে এই চেনেলটোৰ মাধ্যমেৰে আপোনালোকক দি আছোঁ আৰু জব ৰিলেটেড ইনফৰমেশ্যন কিন্তু এই চেনেলটোৰ মাধ্যমে আপোনালোকে পাব ঠিক আছে কাৰণ আপোনালোকে যদি চেনেলটোৰ ভিতৰত যায় আপোনালোকে বিচাৰি চাওক জব ইনফৰমেশ্যন বহুত আপডেট আহি আছে আৰু অনাগত দিনতো আহি থাকিব তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰক আজি ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ আপোনালোকক আচলতে জনাবলৈ পাই খুবেই দুখিত কাৰণ বহুতেই ৰিকুৱেষ্ট কৰিছিলে যে প্ৰিফাৰেঞ্চবোৰ ঠিক কৰিব পাৰিম নে নাই প্ৰিফাৰেঞ্চ আচলতে ঠিক কৰিব পৰা অপশ্যনটো দিয়া নাই আপোনালোকক কৈছিলোঁ যদিও মই যে প্ৰিফাৰেঞ্চ কৰাৰ অপশ্যনটো নিদিয়ে থাৰ্ড এলটমেণ্টত দিয়ে থাৰ্ড এলটমেণ্ট দিয়াৰ আগে আগে তেতিয়াহে দিয়ে যিসকলে ছিট নাপায় মানে এতিয়া আপোনালোকে প্ৰিফাৰেঞ্চ এড কৰিছে সেইটো ভুল কৰিছে কাৰণ বেচিকেলি ভুল কৰিব নালাগে আপোনালোকক কৈছিলোঁ যে সাৱধানে কৰিব তথাপিও হৈ যায় ভুল টু মেনি চাৰ মানুহ মাত্ৰই ভুল তো ভুল হ'বই আচলতে এতিয়া আপোনালোকে ৱেইট কৰক যিসকলৰ এইটো অপশ্যন অহা নাই মানে প্ৰিফাৰেঞ্চ এড কৰা তো ভিডিঅ'টো বহুত লং হৈ গ'ল আৰু ভিডিঅ' লং কৰিবলৈ ইচ্ছা নাই তেনেহ'লে ভিডিঅ'টো এণ্ড কৰি দিছোঁ থেংক ইউ ছ' মাছ বাই বাই